উদ্ধারিত নপরাহন তাহাকো সর্বধর্ম পরিত্যাজ্যমান এবং শরণং ব্রজ অহং ত্বং সর্বপাপভ্যো মুখ্যৈস্বামী মা শিষ বলছিল না সকল ধর্ম বাদ দিয়া তুমি মই তোমার সমস্ত পাপৰ পৰা তোমাক উদ্ধাৰ কৰিম সেইকাৰণে ঈশ্বৰৰ থানে তুমি গোটেই বুজি নাপাব তত্ত্ব বুজি নাপাব ঈশ্বৰৰ থানে যদি ঈশ্বৰৰ নাম নলওঁ ঈশ্বৰৰ তাতে যদি আশ্ৰয় নলোৱা তেতিয়াহ'লে ঈশ্বৰে কোৱা কথা তত্ত্ব তুমি নাপাবা ভগৱান কৃষ্ণ অৰ্জুনে কি কৈছিল অৰ্জুন ও গুৰু উপদেশে নানা শাস্ত্ৰ খপৰই ও তথাপি বিচাৰি মৰ তত্ত্ব নপাওঁ গুৰু উপদেশত থাকৰ তোমাৰ সদায় দিনে ৰাতি আছ বহুত সদায় খাওঁতে আছ শুৱাতে আছ তুমি তত্ত্ব নাপাবা কিয় যেতিয়ালৈকে তুমি কৃষ্ণ গুৰু চৰণত আশ্ৰয় নলোৱা যেতিয়ালৈকে তুমি তত্ত্ব নাপাবা তোমাৰ তত্ত্ব তাতে গুচি যাব ঈশ্বৰে মুখিমুখ কৰি দিব ঈশ্বৰটোৱে চাৰেণ্ডাৰ কৰবে যাই যদি পৃথিৱীত এদিন পলম হ'ব পাৰা কিন্তু এদিন কৃষ্ণগুৰু পবিশ্বৰে কি কৈছিল এনেকুৱা এটা দিন আহিব য'ত দেশ বিদেশৰ প্ৰাচীৰ এখনো নাথাকিব ভকতৰে পৰিপূৰ্ণ এখন পৃথিৱী হ'ব ভাগ্যসকলত যাব কোনটো ভাগ্য